এইটো প্ৰমোদৰ কথা প্ৰমোদে আমাৰ লগত ফোনত কথা পাতি পেলাই যিখিনি কৈ আছে মোক খাম্পা আৰু চন্দনক ডাষ্টবিনত অলৰেডি পেলাই দিছে। এইবিলাক কৈ লাভ নাই। স্যাৰ, কালি ৰঞ্জিত বসুমতাৰীয়ে আপোনাক এক প্ৰকাৰ কটাক্ষ কৰি কৈছে আপুনি PPL যোগদান কৰিলে আপোনালৈ এই ফেৰেংগাৰ কথা বাদে, ফেৰেংগা এইবিলাক কথা কোৱাৰ কোনো অধিকাৰেই নাই, মিনিংলেছ। সি যিহেতু ফৰেনাৰ হয়, BTCৰ বাসিন্দা নহয়, ইয়াৰ কথা কিবা মূল্য থাকে নেকি? চাই থাকক ফেৰেংগা যাম বা আপুনি এই BTCৰ বাসিন্দা নহয়, মই RTI কৰি পেলাই আপোনাক আউট কৰি দিম। স্যাৰ, ভাষণত আপুনি আন এটা কথা কৈছে যে আপুনি নিৰ্মাণ কৰা 3 কোঠাৰ গেষ্ট হাউচ তেওঁলোকে 3 কোটিৰ আমি গেষ্ট হাউচ বনাই ইহঁতে ৰিফাইন কৰে 12 কোটিৰ। এটা কি? এইটো নতুন কথা নাকি? আপোনালোকে চাওকচোন, BTC অফিচত যাই পেলাই চাওক। আমি মুঠতে 3 কোটি ওচৰা ওচৰি এই হাউলি গেষ্ট হাউচটো 12 কোটিত ৰিফাইন কৰি আছে। আৰু সেই শিলিগুৰিৰ যিটো গেষ্ট হাউচ সেইটো মানে 3 কোটিৰ অলপ বেছি হ'ব, সেইটো 12 কোটি। আৰু আপোনাৰ এই মুঠতে চব এনেকুৱা এই কিবাটো 5 কোটিৰ কিমান বা আছে আমাৰ কৈলাশ কলনী গেষ্ট হাউচটো দিল্লীৰ, সেইটো 22 কোটি ৰিফাইন। কোনটো আমাৰ চৰকাৰ আহিলে এনেকুৱা কেলেংকাৰী নাথাকিব। বিৰাট ভালকৈ আমি চৰকাৰ চলাম আগৰ নিচিনা বাছ। এতিয়াতো দুৰ্নীতি কৰাৰ কোনো কিবাই নাই, মানে হিচাপে নাই। মানে BTCত যদি 100 টকা আহে, এই 100 টকাৰ ভিতৰত আমি কেনেকৈ মানে মিছা স্কিম দি পেলাই ভুৱা কিবা একটা দি পেলাই আমি পইচাটো ওলাই পেলাই খাব পাৰি, তাৰ কাৰণেহে ব্যস্ত, কাম কৰাৰ ক্ষেত্ৰত ব্যস্ত নহয়। আপোনালোকে চাওক, আমাৰ BPF দলে সেইদিনা ট্ৰাইনিয়েল কনফাৰেন্সত আমি ডিচিশ্যন লৈছিল যে কোকৰাঝাৰ খাৰিগাঁও ৰাস্তাটো 4 লেন আমি বনাম। চৰকাৰ আহিলে আমি 4 লেন বনাম বুলি কৈছে। এই যে চৰকাৰ আহি আছে, সেইদিনা CM ছাৰে এনাউন্স কৰি গ'ল, দেখা নাই 4 লেন হ'ব। মই ভাষণত যিটো কৈছে সঁচা কথাই কৈছোঁ। মই কমেও 25টা আমি চিট পাম, কমেও 25টা। আমাৰ নেক্সটত BJP আহিব, 3 নম্বৰত মানে UPPL থাকিব, 2টা 3টা পাব পাৰে। কথা এইটো প্ৰমোদৰ কথা প্ৰমোদে আমাৰ লগত ফোনত কথা পাতি পেলাই যিখিনি কৈ আছে মোক খাম্পা আৰু চন্দনক ডাষ্টবিনত অলৰেডি পেলাই দিছে। এইবিলাক কৈ লাভ নাই। স্যাৰ, কালি ৰঞ্জিত বসুমতাৰীয়ে আপোনাক এক প্ৰকাৰ কটাক্ষ কৰি কৈছে আপুনি PPL যোগদান কৰিলে আপোনালৈ এই ফেৰেংগাৰ কথা বাদে, ফেৰেংগা এইবিলাক কথা কোৱাৰ কোনো অধিকাৰেই নাই, মিনিংলেছ। সি যিহেতু ফৰেনাৰ হয়, BTCৰ বাসিন্দা নহয়, ইয়াৰ কথা কিবা মূল্য থাকে নেকি? চাই থাকক ফেৰেংগা যাম বা আপুনি এই BTCৰ বাসিন্দা নহয়, মই RTI কৰি পেলাই আপোনাক আউট কৰি দিম। স্যাৰ, ভাষণত আপুনি আন এটা কথা কৈছে যে আপুনি নিৰ্মাণ কৰা 3 কোঠাৰ গেষ্ট হাউচ তেওঁলোকে 3 কোটিৰ আমি গেষ্ট হাউচ বনাই ইহঁতে ৰিফাইন কৰে 12 কোটিৰ। এটা কি? এইটো নতুন কথা নাকি? আপোনালোকে চাওকচোন, BTC অফিচত যাই পেলাই চাওক। আমি মুঠতে 3 কোটি ওচৰা ওচৰি এই হাউলি গেষ্ট হাউচটো 12 কোটিত ৰিফাইন কৰি আছে। আৰু সেই শিলিগুৰিৰ যিটো গেষ্ট হাউচ সেইটো মানে 3 কোটিৰ অলপ বেছি হ'ব, সেইটো 12 কোটি। আৰু আপোনাৰ এই মুঠতে চব এনেকুৱা এই কিবাটো 5 কোটিৰ কিমান বা আছে আমাৰ কৈলাশ কলনী গেষ্ট হাউচটো দিল্লীৰ, সেইটো 22 কোটি ৰিফাইন।